আজি আমি এটা স্পিডৰ কুৱেশ্যন চাম। ব্লক কুৱেশ্যনটো কি আছে? কুৱেশ্যনটো আছে এজন ব্যক্তিয়ে 5 মিনিটত 600 মিটাৰ পথ অতিক্ৰম কৰি প্ৰতি ঘণ্টাত তেওঁৰ গতি কিমান? এটা ইংলিশটো কি আছে? ইফ এ পাৰ্সন ট্ৰেভেল 600 মিটাৰ ইন 5 মিনিটস দেন হোৱাট ইজ দ্য স্পীড অফ দ্য পাৰ্সন ইন কিলোমিটাৰ পাৰ আৱাৰ? ইয়াতে চাওক, যদি কোনো এজন মানুহে 5 মিনিটত 600 মিটাৰ যাব পাৰে, মানে 5 মিনিটত 600 মিটাৰ যায়, তেন্তে তেওঁৰ গতি কিমান হ'ব কিলোমিটাৰ পাৰ আৱাৰত? ইয়াতে চাওক যে ইয়াতে 5 মিনিটত 600 মিটাৰ গৈছে, ইয়াতে মিনিট আৰু মিটাৰ আছে, ঠিক আছে? ইয়াতে মিটাৰ আৰু মিনিট মানে আছে। ইয়াতে 5 মিনিটত 600 মিটাৰ যায়, কিন্তু আমি ল'ব লাগে কি কিলোমিটাৰ পাৰ আৱাৰ। এইটো মিটাৰটোক কিলোমিটাৰত ল'ব লাগিব, মিনিটটোক আৱাৰত ল'ব লাগিব, তেতিয়াহ'লেহে আমি কাৰেক্ট আনসাৰটো পাম, ঠিক আছে? প্ৰথমতে আমি ইংলিশটো মুছি লওঁ, তাৰপিছত সলভ কৰি আছো। মুছি দিলো। গিভেন, প্ৰথমতে আমি লিখিম যে গিভেন কি দিয়া আছে, টাইম কিমান দিয়া আছে 5 মিনিট। তে চাওক, যেহেতু আমাৰ প্ৰতি ঘণ্টাত তেওঁৰ গতি কিমান, প্ৰতি ঘণ্টাত উলিয়াব দিছে না, কিলোমিটাৰ পাৰ আৱাৰত উলিয়াব দিছে, তেতিয়াহ'লে আমি প্ৰথমতে কি মিটাৰটোক কিলোমিটাৰ ল'ব লাগিব আৰু আৱাৰ এইটো মিনিটটোক আৱাৰত ল'ব লাগিব, তেতিয়াহ'লে আমি কাৰেক্ট আনসাৰটো পাম। গতিকে আমাৰ প্ৰথম কামটো হ'ল যে মিটাৰটোক কিলোমিটাৰ ল'ব লাগিব, মিনিটটোক আৱাৰত ল'ব লাগিব, তেতিয়াহ'লেহে আমাৰ শুদ্ধ উত্তৰ পাম। ইয়াতে আমি প্ৰথমতে কৰি ল'ব লাগিব পাৰিম যে গিভেন টাইম ইকুৱেল টু কিমান আছে 5 মিনিটছ। যদি মিনিটক আপুনি আৱাৰত ল'ব লাগে, তেতিয়াহ'লে 1 মিনিটত 60 মিনিটত কিমান আছিল? 60 মিনিটত 1 আৱাৰ আছিল। যদি মিনিটক আপুনি আৱাৰত ল'ব লাগে, তেতিয়াহ'লে 60ৰে ডিভাইড কৰিব লাগিব। গতিকে ইয়াতে আমাৰ 5 মিনিট আছে, ইয়াতে আমি 60ৰে ডিভাইড কৰিব লাগিব, তেতিয়াহ'লে 5 গুণ 5, 5 12 গুণ 60, তে 1/12 আৱাৰ্ছ। এইটো পালে আমি কি পাম 1/12 আৱাৰ্ছ। চাওক, ইয়াতে 5 মিনিট আছিল, যদি আমি 5 মিনিটক আৱাৰত কনভাৰ্ট কৰোঁ, তেতিয়াহ'লে মিনিটক আমি 60ৰে 5ক আমি 60ৰে হৰণ কৰিব লাগিব, কাৰণ 5 মিনিট আছে, 5 মিনিটক আমি 60ৰে হৰণ কৰিলে আমি এইটো আৱাৰত পাই যাম, ঠিক আছে? তাৰপিছত কি আছে যে ডিষ্টেন্স, ডিষ্টেন্স ইকুৱেল টু কিমান আছে 600 মিটাৰ। যদি আমি 600 মিটাৰক 1000ৰে ডিভাইড কৰোঁ, তেতিয়াহ'লে আমি কি পাম? তেতিয়াহ'লে আমি কিমান কিলোমিটাৰ সেইটো পাম, কাৰণ 1 কিলোমিটাৰত 1000 মিটাৰ, ঠিক আছে? 1 কিলোমিটাৰত কিমান 1000 মিটাৰ। গতিকে যদি আমি মিটাৰটোক কিলোমিটাৰত কনভাৰ্ট কৰোঁ, তেতিয়াহ'লে 1000ৰে হৰণ কৰিব লাগে, তেতিয়া আমি কি পাম? চাওক, এইটো শূন্য, এইটো শূন্য কাটা, এইটো শূন্য, এইটো শূন্য কাটা, এটা শূন্য আছে, গতিকে 1 গৰ আগত দশমিক দিয়ক, মানে 0.6 কিলোমিটাৰ পাই গ'লো না? এতিয়া আমি কি ওলাব লাগে, প্ৰতি ঘণ্টাত তেওঁৰ গতি কিমান সেইটো উলিয়াব লাগে, তেতিয়াহ'লে আমি স্পীড ওলাব লাগে। স্পীড ইকুৱেল টু কি জানো আমি? ডিষ্টেন্স ডিভাইডেড বাই টাইম। তে ডিষ্টেন্স কিমান আছে চাওক 0.6, টাইম কিমান আছে 1/12, ঠিক আছে? 0.6টো ৰাখিলোঁ, তাৰপিছত এইটো চাওক 0.6 ডিভাইডেড বাই এইটো মাজতটো ডিভাইডেড বাই 1/12। গতিকে এইটো 1/12টো হৰণ হৈ আছে, যদি ইয়াক পূৰণ কৰোঁ, তলৰটো ওপৰত যাব আৰু ওপৰটো তলত আহিব, মানে তলৰটো যদি ওপৰত যায় তেতিয়া 12 ওপৰত যাব, 1 তলত আহিব। যদি 0.6ক 12ৰে পূৰণ কৰোঁ, এইটো চাওক 12 0.6, 6 2 গুণ 12 2, হাতত 1, 6 গুণ 6 1 7, দশমিকৰ পিছত এটা সংখ্যা আছিল, দশমিকৰ পিছত এটা সংখ্যা ৰাখি দিওঁ, 7.2 কিলোমিটাৰ। এইটো হ'ব এনসাৰ, মানে কিলোমিটাৰ পাৰ আৱাৰ। এইটো কিলোমিটাৰ পাৰ আৱাৰ। এইটো চাওক যে এজন ব্যক্তিয়ে 5 মিনিটত 600 মিটাৰ অতিক্ৰম কৰে, প্ৰতি ঘণ্টাত তেওঁৰ গতি কিমান? এইটো তেওঁৰ প্ৰতি ঘণ্টাত তেওঁৰ গতি 7.2 কিলোমিটাৰ পাৰ আৱাৰ। এইটো হ'ল তেওঁৰ প্ৰতি ঘণ্টাত গতি। এইটো অংক আকৌ আমি বেলেগ এটা ফৰ্মুলাটো কৰিব পাৰিম। সেইটো কি চাওক, যদি ইয়াতে চাওক মিনিট আছে আৰু ইয়াতে মিটাৰ আছে, কিন্তু আমি উলিয়াব লাগে কি প্ৰতি ঘণ্টাত তেওঁৰ গতি কিমান, তেতিয়া আমি কিলোমিটাৰ পাৰ আৱাৰত উলিয়াব লাগে। যদি আমি এই মিনিটটো সেকেন্ডত উলাই লওঁ আৰু মিটাৰটোতো দিয়াই আছে, তেতিয়াহ'লে আমাৰ এটা ফৰ্মুলা কি আছে যে মিটাৰ পাৰ সেকেন্ডক যদি আমি কিলোমিটাৰ পাৰ আৱাৰত ল'ব লাগে, তেন্তে কি হয় যে 18/5ৰে পূৰণ কৰিব লাগে। এইটো চাওক মিটাৰ পাৰ সেকেন্ড বস্তুটো কি আছে, এতিয়া আপোনাৰ এটা মনত ৰাখাৰ কাৰণে ট্ৰিক্স দি আছো যে মিটাৰ পাৰ সেকেন্ডটো কি হয়, সৰু হয়, মিটাৰটো কিলোমিটাৰতকৈ কি হয়, সৰু হয়, সেকেন্ডটো আৱাৰতকৈ কি হয়, সৰু হয়। তেতিয়াহ'লে
যেতিয়া আমি সৰু বস্তুৰ পৰা ডাঙৰ বস্তুলৈ কনভাৰ্ট কৰিম তেতিয়াহ'লে আমাৰ ফ্ৰেকশ্যনত ডাঙৰ সংখ্যাটো হয়। তে 18/5 ইয়াতে কোনটো ডাঙৰ হয়? 18 ডাঙৰ হয় না 5 ডাঙৰ হয়? 18 ডাঙৰ হয়, গতিকে আমি ইয়াতে 18টো লিখিম। ইয়াতে কি কৈছোঁ যে যেতিয়া আমি সৰুৰ পৰা ডাঙৰ কৰিম তেতিয়াহ'লে যিটো ভগ্নাংশত যিটো ডাঙৰ থাকে সেইটোৱে লিখিম, 18/5 লিখিম। ইয়াৰ ভিতৰত ডাঙৰ 18, সেইবাবে আমি 18টো ওপৰত লিখিম। আৰু যদি ইয়াতে ধৰক কিলোমিটাৰ/আৱাৰৰ পৰা মিটাৰ/ছেকেণ্ড ল'ব লাগে, অৰ্থাৎ কিলোমিটাৰৰ পৰা মিটাৰ কৰিছোঁ সৰু কৰিছোঁ, আৱাৰৰ পৰা ছেকেণ্ড কৰিছোঁ সৰু কৰিছোঁ, যিহেতু ইয়াতে সৰু কৰিছোঁ সেইবাবে আমি 5/18 লিখিম। ইয়াতে কি হয় চাওক যে 5 আৰু 18ৰ ভিতৰত কোনটো সৰু হয়? 5 সৰু হয়, সেইবাবে আমি সৰুটো ওপৰত লিখিম। ইয়াতে কিলোমিটাৰটো ডাঙৰ হয়, ডাঙৰৰ পৰা আমি সৰু কৰিছোঁ, আৱাৰৰ পৰা ছেকেণ্ড কৰিছোঁ সৰু কৰিছোঁ, অৰ্থাৎ যদি আমি সৰু কৰোঁ তেতিয়াহ'লে কি হয়? আমি সৰু ভগ্নাংশৰ ওপৰত যিটো সৰু থাকে সেইটো লিখিম যে 5/18। আৰু ইয়াতে আমি সৰুৰ পৰা ডাঙৰ কৰিছোঁ, ডাঙৰ কৰাতে 18টো যিহেতু ডাঙৰ সেইবাবে ডাঙৰটো আমি ওপৰত লিখিম। এইটো হ'ল মনত ৰখা নিয়ম, ঠিক আছে? মনত ৰখা এটা ট্ৰিক্স হয়। চাওক ইয়াতে সৰুৰ পৰা ডাঙৰ কৰিছিলোঁ, গতিকে ডাঙৰ কৰাতে ভগ্নাংশৰ যিটো ডাঙৰ মানটো হয় সেইটো আমি ওপৰত লিখিম। আৰু ইয়াতে ডাঙৰৰ পৰা সৰু কৰিছোঁ, সেইবাবে ভগ্নাংশত যিটো ওপৰত সৰু থাকে সেইবাবে আমি সৰুটো লিখিম। গতিকে ইয়াতে আমাক কি আছে চাওক, যদি আমি মিনিটটোক কিবাকে ছেকেণ্ডলৈ কনভাৰ্ট কৰিব পাৰোঁ আৰু মিটাৰটোতো আছে, তেতিয়াহ'লে মিটাৰ/ছেকেণ্ড হৈ যাব। তো মিটাৰ/ছেকেণ্ডৰ লগত আমাৰ যদি ডাইৰেক্ট 18/5 কৰি দিওঁ, মিটাৰ/ছেকেণ্ডৰ পৰা কিলোমিটাৰ/আৱাৰত ল'ব হ'লে ডাইৰেক্ট যদি 18/5 কৰি দিওঁ তেতিয়াহ'লে আমাৰ এনচাৰটো পাই যাম। গতিকে এইটো হ'ল এনাডাৰ মেথড, মানে এইটো কুৱেশ্যন সলভিং কৰাতে। এতিয়া আমি চাম যে ইয়াতে গিভেন কি দি আছে চাওক। গিভেন টাইম কিমান আছে? 5 মিনিটছ, 5 মিনিটছ, ঠিক আছে? 5 মিনিটক যদি আপুনি ছেকেণ্ডত কনভাৰ্ট কৰিব লাগে, 1 মিনিটত কিমান ছেকেণ্ড? 1 মিনিটত 60 ছেকেণ্ড, ঠিক আছে? 1 মিনিটত কিমান হয়? 60 ছেকেণ্ড। গতিকে আমি 5 মিনিটক যদি ছেকেণ্ডত কনভাৰ্ট কৰিব লাগে 5 × 60 হ'ব, তেতিয়াহ'লে কি হ'ব? 5 × 60 কিমান? 300 ছেকেণ্ড। তো গ'ল। তাৰপিছত কি দি আছে যে ডিষ্টেঞ্চ ইকুৱেল টু কি আছে? 600 মিটাৰ। এইটো চেম থাকিব দিব। তেতিয়াহ'লে উই নো ডেট কি জানো আমি? স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম, ঠিক আছে? ডিষ্টেঞ্চ কিমান আছে? 600 মিটাৰ ডিভাইডেড বাই 300 ছেকেণ্ড। তে 0 0 কাটা 0 0 কাটা 3 1 গুণ 3 3 2 গুণ 6। তে ইয়াতে কি ওলাল? 2 মিটাৰ/ছেকেণ্ড। যদি আমি মিটাৰ/ছেকেণ্ডক কিলোমিটাৰ/আৱাৰত ল'ব লাগে, মিটাৰ/ছেকেণ্ডক আমি কিলোমিটাৰ/আৱাৰত ল'ব হ'লে 18/5ৰে পূৰণ কৰিব লাগে। কাৰণ কিয়? মিটাৰ/ছেকেণ্ডটো কিলোমিটাৰ/আৱাৰ। চাওক সৰুৰ পৰা ডাঙৰ কৰিছোঁ, সৰুৰ পৰা ডাঙৰ কৰিছোঁ। যদি ডাঙৰ কৰিব লাগে তেতিয়াহ'লে ভগ্নাংশত যিটো ডাঙৰ সংখ্যা থাকে সেইটো ওপৰত বহে। গতিকে ভগ্নাংশটোত মানে ফ্ৰেকশ্যনটোত 18টো ডাঙৰ হয়, সেইবাবে 18টো আমি ওপৰত লিখিছোঁ, ঠিক আছে? তে 2 × 18/5 ইয়াতে চাওক 2 × 18 কিমান হ'ব? 36 ডিভাইডেড বাই 5। তেতিয়াহ'লে 5 7 গুণ 35, এইটো চাওক 36 ডিভাইডেড বাই 5, 5 7 গুণ 35, 1 আহিল, দশমিক আহিব 0 হ'ব, 5 2 গুণ 10, ঠিক আছে? ইয়াতে 7.2 কিলোমিটাৰ/আৱাৰ। ইয়াতে কিমান ওলাল? 7.2 কিলোমিটাৰ/আৱাৰ। ইয়াতে আমি কেনেকৈ কৰিছোঁ যে চাওক ইয়াতে মিনিটটোক কিবাকে যদি ছেকেণ্ড কৰিব পাৰোঁ তেতিয়াহ'লে ইয়াতে মিটাৰটো মিটাৰে আছে, তে মিটাৰ/ছেকেণ্ডক আমি কিলোমিটাৰ/আৱাৰলৈ ডাইৰেক্ট কনভাৰ্ট কৰিব পাৰোঁ। গতিকে আমাৰ প্ৰথম কামটো হ'ল মিনিটটোক ছেকেণ্ড কৰা। সেইবাবে ইয়াতে গিভেন টাইম ইকুৱেল টু 5 মিনিটছ দিয়া আছে। 5 মিনিটক যদি আমি ছেকেণ্ডত কনভাৰ্ট কৰিব লাগে তেতিয়াহ'লে 60ৰে মাল্টিপ্লাই কৰিব লাগে। কাৰণ মিনিটটো ডাঙৰ হয়, ডাঙৰৰ পৰা ছেকেণ্ড আমি সৰু কৰি আছোঁ। যদি ডাঙৰৰ পৰা সৰু কৰোঁ তেতিয়াহ'লে আমি পূৰণ কৰিব লাগে। তে 5 মিনিটটোক আমি ছেকেণ্ডলৈ কনভাৰ্ট কৰি আছোঁ, তে 5ৰ লগত 60 পূৰণ কৰি দিয়ক, 300 ছেকেণ্ড পাম। তাৰপিছত ডিষ্টেঞ্চ ইকুৱেল টু 600 মিটাৰ দিয়া আছে। তে উই নো ডেট WKT মানে উই নো ডেট স্পীড ইকুৱেল টু কি জানো? ডিষ্টেঞ্চ বাই টাইম। ডিষ্টেঞ্চ কিমান আছে? 600 মিটাৰ। টাইম কিমান আছে? 300 ছেকেণ্ড। এই 0 কাটা, এই 0 কাটা, 3 দি 6 কেইবাৰ যায়? 2 বাৰ। তে 2 ওপৰত থাকিল মিটাৰ, তলত থাকিল ছেকেণ্ড।
2 মিটাৰ পাৰ ছেকেণ্ড তে 2 মিটাৰ পাৰ ছেকেণ্ডত যদি আমি কিলোমিটাৰ পাৰ আৱাৰত ল'ব লাগে তে 18/5 ৰে আমি পূৰণ কৰিব লাগে কিয়নো মিটাৰটোক কিলোমিটাৰলৈ লৈ আছো ছেকেণ্ডটোক আৱাৰলৈ লৈ আছো ডাঙৰ কৰি আছো গতিকে যেতিয়া আমি ডাঙৰলৈ কনভাৰ্ট কৰো তেতিয়াহে ভগ্নাংকৰ ওপৰত যেটো ডাঙৰ থাকে হেইটোৱে হয় ভগ্নাংকত যেটো ডাঙৰ সংখ্যা থাকে হেইটোৱে হয় ভগ্নাংকত 18 টো ডাঙৰ আছে গতিকে 18 টো লিখিছো তলত 5 টো লিখিছো তে 2 18 গুণ কিমান 36 ডিভাইডেড বাই 5 তে 36 ডিভাইডেড বাই 5 ইকুয়াল টু 7.2 তেতিয়া হলে কিলোমিটাৰ পাৰ আৱাৰ কাৰণ এইটো আমি কনভাৰ্ট কৰিছো ঠিক আছে এইটো হ'ব आंसर আশা কৰিছো সকলে বুজি পাইছে যদি মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব লগতে লাইক কৰিব নাপাহৰিব ধন্যবাদ